কৰিলোঁ, বাইদেউজনী লাগতে উঠা নাই, বৰ্তমান এডোখৰ ৰখি আছে। আৰু আগতে মানে বহুত মানে তেওঁৰ লগত মোৰ সম্পৰ্ক এটা বহুত ভাল মানে। তাৰপিছত আহি পেলাই এয়া ফুৰিছোঁ, ঘৰখনো ধুনীয়াকৈ সজাই থৈছে, ফুল চুল ৰুই থৈছে। এইফালে আমাৰ লাজ কৰিছে বলুবাই। তাৰপিছত মানে কি ক'ম, বলুবাই মানে ভাবিছে এক্সাৰচাইজ কৰাটো শিকি যে মোৰ জীৱনটো পৰিৱৰ্তন হ'ল, খুব মানে শলাগিছে। এদিন মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিম। আৰু যিসকলে এক্সাৰচাইজ কৰাৰ ছেশ্যন ল'ম ভাবি আছে ল'ব পাৰিব, কণ্টেক্ট কৰিব সোনকালে। আৰু ছেশ্যনটো লৈ জীৱনটো আপুনি নতুনত্ব কৰিব পাৰিব। মানে আগতে মানে মই এনেকুৱা এটা হেৰি নাছিলে, বলুবাই মানে দেখি পেলাই মানে হতাশ হৈছোঁ যে কেনেকৈ কথা ক'ব পাৰিলোঁ বা কেনেকৈ ইমানখিনি আগবাঢ়িলোঁ। বহুতখিনি ক্ষেত্ৰত আগবাঢ়ি আজি ইমানখিনি মানে পালোঁগৈ। সেইটো কাৰণে এক্সাৰচাইজৰ ছেশ্যনে মানুহৰ লগতে জীৱন বা বেমাৰ আজাৰ, এনজাইটি, ডিপ্ৰেশ্যন মানে বহুত সমস্যাৰ পৰা পৰিত্ৰাণ পায়। আৰু বহুত মানে যদি কথা ভাৱনা চিন্তা মানে খুব মানে লৈ থাকে মগজটোত, সেই মগজটোৱে তাৰমানে অশান্তি পায়। সেই অশান্তিখিনি মানে যাবলৈ হ'লে মানে এক্সাৰচাইজৰ ছেশ্যনটো ল'ব লাগিব। আৰু আপুনি ভালকৈ বোলে মই নতুনত্ব জীৱন এটা কৰোঁ, আৰু সেই জীৱনটো পাবলৈ হ'লেও আপুনি এক্সাৰচাইজৰ ছেশ্যন ল'ব লাগিব। সোনকালে যোগাযোগ কৰিব।